ক'লে গ'ল শিল্পী সমাজখন যেতিয়া মমিতাই গান গাবলৈ আহিছিল তেতিয়া মমিতাই গান গাব নালাগে বুলি এখন মিটিং পাতিছিল কিন্তু মমিতাই আজি এইখিনি অসভ্যালি কৰা নাই আজি গীতাঞ্জলি বৰা আকৌ মোকো ষ্টেজলৈ মাতি নিব গীতাঞ্জলি দাস কি দেখো হয় গান গাইছে জুবিন দা এজনে অসমৰ সম্পদ যি সম্পদ এসময়ত ৰাজীৱ দাক চিনি নাপাওঁ বুলি কয় জুবিন দাহেন মানুহক অপমান কৰাইছিলে এতিয়া কিয় গীতাঞ্জলি দাসে এজন পিতৃতুল্য মানুহক এনেকৈ অপমান কৰিব পালে 4 লাখ 5 লাখ টকা দি মাতি গান শুনিব বুলি আইজ গৈ আকৌ গান শুনাৰ পিছত পইচা পাতি দিয়াৰ পিছত আকৌ ষ্টেজত কিবা হোৱা কিবি হোৱা চকী ভাগা এসোপা পইচা দিবলৈ আছে সেইখিনি তেওঁলোকে হেৰি নকয় জেনেৰেল এটা নাম বাপিকী খাদ্য মানুহে জেনেৰেল এটা নামটো ভুল কৰোঁতে কি সুৰ দি মানুহজনীয়ে চাওকচোন অনুষ্ঠান তেতিয়াহে আৰম্ভ কৰিম যেতিয়া ঘোষকগৰাকী এবাৰ মঞ্চলৈ আহিব যদি অসুবিধা হয় মনত ৰাখিবলৈ এখন কাগজত লিখি ল'লেই হ'ল বাছ চিম্পল কথা হয়নে বাৰু নেপায় নহয় নেপায় যেতিয়া আপুনি মঞ্চলৈ মানুহগৰাকীক মাতে যে মঞ্চত চাব মন গৈছে পিতৃতুল্য মানুহজনক তেনেকৈ অপমান কৰাটো কোনোফালে যোগ্য হোৱা নাই আৰু গান এটা গাবলৈ পাৰিলে বুলিয়ে অসমৰ সম্পদ হৈ নাযাওঁ তহঁতে ইমান ডাঙৰ ডাঙৰ মানুহক ইমানখিনি অপমান কৰিবৰ কাৰণে শিল্পী সমাজখনক কৈছোঁ এনেকুৱাহেন মানুহক কিছুমান এখন স্কুল বনাই দিয়ক যিখন স্কুলত পঢ়ি পেলাই অকণমান নীতি শিক্ষা ল'ব লাগে নহ'বা এনেকৈ বাপেকীতুল্য মানুহবিলাকক য'তে ত'তে অপমান কৰিব গীতাঞ্জলি বৰাই গীতাঞ্জলি দাস আকৌ মোকো মাতি লৈ যাব ধিক্কাৰ তহঁতৰ প্ৰতি